নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই সাধাৰণতে কি হ'ল একেবাৰে তৃণমূল পৰ্যায়ৰ মানুহবিলাকৰ লগতে থাকোঁ। সাধাৰণ মানুহৰ লগতে থাকোঁ। আৰু যদি একচুৱেলি পলিটিক্সটো জানিবলৈ হয়, এই যে বিভিন্ন হোটেলতে হওক বা বজাৰতে এই যে মানুহবিলাকে আড্ডা চাড্ডা মাৰি থাকে নহয়, আপোনাৰ আড্ডাৰ অংশীদাৰ হ'বলৈ মই কোৱা নাই, কিন্তু অলপ শুনিলে ভাল আৰু তাৰ পৰা বহুত বস্তু পোৱা যায়। যি নহওক, পাৰ্লামেণ্ট ইলেকশ্যনৰ আগে আগে যেতিয়া খুব এটা শ্লোগান চলি আছে, মোদী গেৰেণ্টি, তাৰপিছত আহিল কি আপ কি বাৰ 400 পাৰ। তো তেতিয়া মই শুনি আছিলোঁ যে না, যদি 400 পাৰ নহয় তেতিয়া নৰেন্দ্ৰ মোদী কোনোপধ্যেই প্ৰাইম মিনিষ্টাৰ নহ'ব, কাৰণ ইয়াৰ লগত তেওঁৰ যে 56 ইঞ্চিৰ বুকু আছে, তেওঁ যে একদম মানে বহুত কিবা কিবি, সেইটোক মানে হেৰি হয়, বেয়া দেখা, সেইকাৰণে তেওঁ নহয়, 400 যদি পাৰ নহয়। 400ৰ তলত আহিলে কি হ'ব সেইটো লৈ আলোচনা মই বিভিন্ন ঠাইত শুনি আছিলোঁ দেই। আৰু ক'ৰবাত কিছু RSSৰ মানুহ সেইবিলাক আলোচনা কৰিছে, নকৰা নহয়। তেতিয়া কি হ'ব? কাৰণ বিজেপিটো থাকিবই লাগিব, বিজেপিটো 2047লৈকে জীয়াই থাকিব লাগিব ন, তাত কোনো উপায় নাই। তেতিয়া মানে কেবিনেটৰ কম্বিনেশ্যনটো এনেকুৱা এটা আলোচনা হৈছিলে যে প্ৰাইম মিনিষ্টাৰ মোদী নহয়, অমিত শ্বাহ হ'ব, আৰু হোম মিনিষ্টাৰ হ'ব হিমন্ত বিশ্ব শৰ্মা। তেতিয়া প্ৰশ্ন আহিল যে অসমৰ চিফ মিনিষ্টাৰ কোন হ'ব? কৈছে যে CMৰ হোৱাত পীযুষ হাজাৰিকা। তো তেনেকুৱা এটা আলোচনা হৈছিলে। তো মই জানিছিলোঁ যে এনেকুৱা হ'বলৈ নাই। 220 নহয়, 200টা আসনো যদি পায়, 180 আসন পালেও মোদীয়ে আৰু এৰিবলৈ নাই, আৰু মজা পাই গ'ল নহয়, ফকীৰৰ পৰা ডাইৰেক্ট ৰাজা বনি গ'ল। তো গতিকে ক'ত এৰিব? তো যি নহওক, তেওঁ যেনে তেনে আৰু নীতিশ আৰু হেৰিক লৈ মিনিষ্ট্ৰী কৰিলে, এনেকৈ চলি আছে চৰকাৰ, সেইটো আৰু ক'বলৈ নাই। আৰু এতিয়া যিবিলাক মই কিছু অলপ বেলেগ ধৰণে কথা ক'ব বিচাৰি আছোঁ, এইটো অলপ খুব বেছি দীঘলীয়া নহয়, মই চুটিকৈ ক'বলৈ চেষ্টা কৰিম, কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে শুনিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত কমেণ্টছ কৰিব দেই। লাইক কৰক নকৰক সেইটো আমাৰ, কিন্তু কমেণ্টছটো আমাৰ কাৰণে জৰুৰী হয়। আৰু তাতকৈ জৰুৰী হ'লগৈ আপোনালোকে ছাবস্ক্ৰাইব নিশ্চিতভাৱে কৰিব। আৰু আমি দেখিছোঁ যোৱা সময়ছোৱাত আমাৰ যিকেইজন ছাবস্ক্ৰাইবাৰ, আমাৰ খুব সীমিত ছাবস্ক্ৰাইবাৰ দেই, আমি লাখ লাখ ছাবস্ক্ৰাইবাৰ বিচৰা নাই। আমি আৰম্ভণিৰ পৰা কৈ আছোঁ যে আমি সজাগ সচেতন ৰাইজৰ ছাবস্ক্ৰিপশ্যন বিচাৰিছোঁ। তো আমাৰ এইটোক চালি জাৰি যেতিয়া চালোঁ, আমাৰ ৰিচাৰ্চ টিমে দেখিলে যে চব কনচাছ মানুহবিলাকে আমাৰ মানে ছাবস্ক্ৰাইবাৰ হৈ আছে। তো যি নহওক, আপোনালোকলৈ স্বাগতম জনাইছোঁ, আৰু নতুন যিসকল সজাগ মানুহ এতিয়ালৈকে ছাবস্ক্ৰাইব হোৱা নাই, আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। এইকেইদিনত এটা চৰ্চা হৈ আছে গৌৰৱ গগৈক লৈ। সেইটো কি হৈছে সেইটোতো আপোনালোকে চবেই গম পায়েই আৰু। তো মই তাৰে অলপ বেলেগ দিশবিলাক অলপ আলোচনা কৰিব বিচাৰিছোঁ। এয়া হ'ল যে হয়তো যদি তেওঁৰ পত্নী এলিজাবেথ যদি হেৰি হয়, ICIৰ লগত এজেণ্ট হয় বা তেনেকুৱা এটা কথা আছে, সেইটো মাৰাত্মক কথা। গতিকে তেওঁক অকল তেওঁৰ পত্নী নহয়, গৌৰৱ গগৈ আৰু তেওঁৰ দুটা সন্তান, তেওঁলোককো ইমান দেৰি জেলত সোমাই দিব লাগিছিলে, আৰু বিজেপিতে ইমান ভুল নকৰে নহয়, কৰিব লাগিছিলে। তো আজি যিবিলাক ক'বলৈ খুজিছোঁ, এইটো আচলতে মোদী ডাঙৰীয়া যাতে শুনে, কাৰণ মোদী ডাঙৰীয়া অসমীয়া বুজি পায়, নোপোৱা নহয়, কাৰণ তেওঁৰ মানুহ আছে নহয়, তেওঁক বুজাই দিব যে ৰঞ্জন চৌধুৰী কি ক'ব খুজি আছে। মই যে সদায় তেওঁৰ মানে সমালোচনা কৰোঁ, তেওঁৰ মই শুভচিন্তকো হওঁ। তো গতিকে মই আজি এই ভিডিঅ'ৰ যোগেদি কথাখিনি ক'ব বিচাৰিছোঁ, আৰু মোদী ডাঙৰীয়া জনাটো উচিত। কাৰণ দেশৰ প্ৰধানমন্ত্ৰী, 56 ইঞ্চি বুকুৰ প্ৰধানমন্ত্ৰী, হিন্দুৰ সম্ৰাট, হৃদয়ৰ সম্ৰাট নৰেন্দ্ৰ মোদী, যে তেওঁৰ ক্ৰেডিবিলিটিৰ ওপৰত এটা কুৱেশ্যন আহিছে। আৰু হিমন্ত বিশ্ব শৰ্মা যিজনে এইবিলাক বিৰাট হুলস্থুল কৰি আছে, তেওঁ কিন্তু হেৰি নহয় দেই, এই আপোনাৰ তেওঁ অৰিজিনেল বিজেপি নহয়তো আপোনালোকে চবেই জানে। তেওঁৰ ইয়াৰ আগৰ লিংক কংগ্ৰেছ বা তাৰ আগৰ লিংক কি আছিলে নাছিলে সেইবিলাক কথা চবেই জানে। আৰু কি কণ্ডিশ্যনত বাধ্য হৈ তেওঁ বিজেপি জইন কৰিলে সেয়াও মোদী ডাঙৰীয়া জানে।
কিন্তু এতিয়া মোদী ডাঙৰীয়া 56 ইঞ্চি বুকু আছে নে নাই সেইটো লৈ এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। যদি গৌৰৱৰ পত্নী এনেকৈ বহিৰাষ্ট্ৰৰ এজেণ্ট হয় তেতিয়াহ'লেতো গোটেই পৰিয়ালক জেলত পুৰি থ'ব লাগে, চিধা কথা। কাৰণ ইয়াৰ লগত আমাৰ দেশৰ সুৰক্ষাৰ কথাটো আহিছে। আৰু এটা ইণ্টাৰেষ্টিং বিষয় হ'ল আমাৰ যে ইণ্ডিয়ান জেমছ বণ্ড কোন জানেনে? মানে আমাৰ যে নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ এডভাইজাৰ অজিত ডোভাল চাওক, তেখেতৰ যে গৌৰৱ ডোভাল, তেওঁৰ যে ল'ৰা, না গৌৰৱটো সেইটো বেলেগ গৌৰৱ, সেইটো মই আগতে এৰিছোঁ। যিনো গৌৰৱ ভাটিয়াই আচলতে হেৰিৰ কথাটো ওলাইছিলে, আপোনাৰ তেওঁ ISIৰ কানেকশ্যনটো ওলাইছিলে। তো গৌৰৱে তেওঁ উচতাইতো দিলে, কিন্তু টোপটো খালে হিমন্তই এতিয়া হুলস্থুল কৰি আছে। আৰু অজিত ডোভালৰ যে ল'ৰা, তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ কিন্তু চাৰেণ্ডাৰ কৰিছে। আপোনালোকক জনাই থৈছোঁ, চেক কৰি ল'ব দেই এইবিলাক আপোনালোকে। চাৰেণ্ডাৰ কৰিছে আৰু তেওঁ ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে, সেইটো লৈ কোনো ডিবেট নাই। আৰু ইণ্ডিয়ান জেমছ বণ্ডৰ ঘৰতে কিন্তু সেই ব্ৰিটিছ চিটিজেনশ্বিপ লোৱা তেওঁৰ ল'ৰাটো কিন্তু আকৌ আহে কেতিয়াবা থাকে। তো সেইটোতো আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে ঠিক নহয়। তো গতিকে শৰ্মা ডাঙৰীয়া আপুনি এইবিলাক প্ৰশ্ন উত্থাপিত কৰিব লাগে। S জয়শংকৰ, যিজন আমাৰ বিদেশ মন্ত্ৰী, ফৰেইন মিনিষ্টাৰ, তেওঁৰ পত্নী ঢুকাইছে, ঠিক আছে বাৰু। তো তেওঁৰ আৰু এজন দ্বিতীয় পত্নী, তেওঁ জাপানিজ হেৰিৰ হয়, চিটিজেনৰ হেৰি হয়। তো গতিকে সেইটোতো চিৰিয়াছ কথা নহয়। ফৰেইন মিনিষ্টাৰৰ পত্নী জাপানিজ, ভাৰতবৰ্ষৰ কি মহিলাৰ কমি হ'ল নেকি? কোনো কমি নাই নহয়, কি কমি আছে? তো যি নহওক, বহু বিবাহ মানে নহ'লেও মানে দুটা বিবাহতো আমাৰ হিন্দু মানুহো কৰে। তো জয়শংকৰ ডাঙৰীয়া কৰিব পাৰিলে তেনেহ'লে, যি নহওক এইটো তেওঁৰ পাৰ্চনেল চইচ। তো মই জাষ্ট দুইজনৰ কথা কৈ আছোঁ। আৰু তাতকৈও যে ডাঙৰ কথা সেইটো হ'ল, যেতিয়া নৰেন্দ্ৰ মোদীৰ ঢৌ 2014 ঢৌ চলি আছে, পৰিৱৰ্তনৰ ঢৌ, সেইটো সময়তো কিন্তু কলিয়াবৰৰ পৰা গৌৰৱ গগৈ জিকিছিলে। 2019 তেতিয়াও নৰেন্দ্ৰ মোদীৰ ঢৌ, পুলৱামা আক্ৰমণ ঘটনা, সেইটো লৈ তেতিয়াও ঢৌ চলি আছে। সেইটো সময়তো কিন্তু গৌৰৱ গগৈ এই একেটা সমষ্টিৰ পৰা জিকিলে। 2024 তেওঁৰ ওপৰত প্ৰত্যাহ্বান আহিলে, মানে এই ডিলিমিটেশ্যনৰ কাৰণে, যে তেওঁ জিকিবলৈ হ'লে একমাত্ৰ হেৰিত যে কণ্টেষ্ট কৰিব লাগিব নগাঁও, কাৰণ তাত মুছলমান মানুহ আছে, মুছলমান মানুহৰ ভোটত জিকিব। কিন্তু বিজেপিৱালা আপোনালোকে পাহৰিছে দেই, সেই নগাঁও সমষ্টিৰ পৰা কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপি যেতিয়া ৰমৰমীয়া এনেকুৱা এটা অৱস্থা নাছিলে, তেতিয়া কিন্তু এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, 4বাৰকৈ জিকিছে দেই। আৰু তেতিয়া কি মুছলমানে তাত ভোট দিয়া নাছিলে নেকি ৰাজেন গোহাঁই ডাঙৰীয়াক? তেওঁ 2টা শ্ৰেণীত ভোট পাইছিলে। তো তেনেকুৱা চেলেঞ্জ কৰিছে। আৰু তেখেতক সেইটো চেলেঞ্জ কৰা হৈছিলে যে যদি তেওঁৰ হেৰি আছে, মানে দম আছে, তেতিয়াহ'লে যোৰহাটৰ পৰা কণ্টেষ্ট কৰক। আৰু সেইটো চেলেঞ্জো তেখেতে একচেপ্ট কৰিলে। আজি হিমন্ত বিশ্ব শৰ্মা হ'লে কিন্তু মানে পলাই গ'লে হয়, বা বেলেগ বৰ ডাঙৰ লিডাৰে পলাই গ'লে হয়, কিন্তু সেইটো একচেপ্ট কৰিছে। আৰু তেখেতে দেখুৱাই দিছে যে অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া, অসমীয়া, অনা অসমীয়া চব মানুহে যে গৌৰৱ গগৈক ভাল পায়, নেতা হিচাপে মানি লৈছে, সেইটো যোৰহাটৰ তেওঁ যে বিজয়, সেই বিজয় যাত্ৰাত কিন্তু সেইটো প্ৰমাণ কৰিলে। আৰু পীযুষ হাজাৰিকাতো কৈছিলেই দেখোন, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। ক'ত ৰাজহুৱা জীৱন? এতিয়া দেখোন ৰাজহুৱা জীৱন আৰু বেছিকৈ পালন কৰি আছে। সেইবিলাক পাহৰি নাযাব। আৰু চিৰিয়াছ হ'ল, আপোনালোকৰ নিশ্চয় 2014 আগে মনত কৰিব দেই, নৰেন্দ্ৰ মোদীৰ কেইবাটা ইণ্টাৰভিউ আছে। তাৰে মই এটা ইণ্টাৰভিউৰ কথা আপোনালোকক মনত পেলাব বিচাৰিছিলোঁ, যে এয়া হ'ল ৰজেশ শৰ্মাৰ এটা ইণ্টাৰভিউ। আপোনালোকে চেক কৰক, কাৰণ ইয়াত কপিৰাইটছৰ কথা আছে। মই সেইকাৰণে এই বস্তুটোক টানি আনিব খোজা নাই, কিন্তু ৰেফাৰেঞ্চটো মই দিছোঁ, আপোনালোকে চেক কৰিব। ৰজেশ শৰ্মা যোনটো আছে, তেওঁৰ এইটো এভেইলেবল হয়, আপোনালোকে চেক কৰিব। এয়া আছিলে, তেওঁ নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে যে ছোৱালী, মহিলা মানে ইমান মানে আকৰ্ষিত কিয় মানে নৰেন্দ্ৰ মোদীৰ প্ৰতি, যে ছোৱালীবিলাকে বিচাৰে যে তাইৰ মানে গালত
মোদীয়ে ছিগনেচাৰ কৰি দিয়ক বা কপালত হেৰি কৰক, এই ধৰণৰ কথা বাৰ্তা। তেতিয়া নৰেন্দ্ৰ মোদীতো জানে তেওঁৰ যোনটো স্বভাৱ, তেতিয়া সেই মহিলাক বাচ্চি বুলি কৈ দিলে। একো নাই বাৰু, বাচ্চি মানে ছোৱালী মহিলা তেনেকুৱা আৰু, সৰু তেওঁতকৈ বহুত জুনিয়ৰ তেনেকৈ ক'ব খুজিছে। তো তেতিয়া তেওঁ ক'লে যে নাই বোলে, সেইটো তেওঁলোকৰ ইচ্ছা থাকিবই পাৰে যে সেইটো চবক দেখাব যে চোৱা ইয়াত নৰেন্দ্ৰ মোদীয়ে ছিগনেচাৰ কৰিলে, মোৰ মূৰত কৰিলে, মোৰ গালত কৰিলে। তেতিয়া ৰজত শৰ্মাৰ এটা কুৱেশ্যন আছিলে। ৰজত শৰ্মা সুধিছিলে যে আপোনাৰ মানে এই যে এটা যে এই মানে এই যে বেচেলাৰ লাইফ, বুজিছেনে, মানে অবিবাহিত যে লাইফ, সেইটোক মানে ওপৰতকৈ আপোনাৰ কোনো আফচোচ নহয় নেকি? নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু তেতিয়া হাঁহিছিলে। তেওঁ তেতিয়াই ক'ব লাগিছিলে, নহয় মই বিবাহিত, মোৰ পত্নী আছে যশোদাবাইন, তেখেতে কোৱা নাই। কিন্তু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ বা বিভিন্ন কাৰণত 2014 প্ৰথমবাৰৰ বাবে তেওঁ কিন্তু স্বীকাৰ কৰি তেওঁৰ এফিডেভিটত তেওঁৰ পত্নী আছে, পত্নীৰ নাম যশোদাবাইন। তো গতিকে এইটো কেঁচুখানতে সাপ ওলাব। কাৰোবাক এই পত্নীক লৈ যে এই চব মানে ৰাজনীতি কৰি নাথাকিব, তেতিয়া নেচাৰেলি কুৱেশ্যনটো আহি যাব ন, নৰেন্দ্ৰ মোদীৰ পত্নীৰ ওপৰতো কথাটো আহি যাব। গতিকে সেইটোৰো ব্যাখ্যা লাগিব। কাৰণ না খাওঁগা না খানে দুংগা, না ৰাখোংগা না ছড়োংগা, এনেকুৱা এটা অৱস্থা হৈ গৈছেতো। আজি 2014 পৰা তেওঁ এই প্ৰাইম মিনিষ্টাৰ হোমত এনজয় কৰি আছে, মাছৰুম খাই আছে, কিয় যশোদাবাইনক এতিয়ালৈকে অনা নাই। আৰু তেখেতক লাগিলে ডিভোৰ্চ দিয়ক, কোনো অসুবিধা নাই, কিন্তু ডিভোৰ্চো দিয়া নাই, এনেকুৱা এটা ওলমি থৈ দিছে। আৰু আপোনালোকক আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ, এতিয়াতো এইকেইদিন জানে যে দল সংগঠনৰো অৱস্থা বেয়া, কাৰণ তথাগতবিলাকৰ, প্লাছ আপোনাৰ এই যে কি বুলি কয়, বিজেপিৰো দিগদাৰ হৈছে, কাৰণ কয়লাৰ সেইটো বন্ধ আছে নহয় সদ্যহতে, আকৌ পটককৈ খুলি দিব। গতিকে এই ফাণ্ডটো ছাপ্লাই হোৱা নাই, টকাটো অহা নাই, দিগদাৰ হৈছে। তো আছুৱে সেইটোক চাব, এই মুখ্যমন্ত্ৰীৰ যোনটো পেপাৰ, মানে অৰ্থাৎ তেওঁৰ পত্নীৰ যোনটো পেপাৰ, তাত ডাঙৰকৈ এটা নিউজ আহিছে দেই, যে আছু আৰু তথাকথিত দল সংগঠনে কৈছে যে ৰাজ্যক আশ্বস্ত কৰাকে গৌৰৱ গগৈ মানে সেইটো উত্তৰটো দিব লাগে। আৰু কোনোবাই কিবা কিবি কৈ আছে। হঠাৎ দেখোন আছুকে ধৰি আৰু সংগঠন কেইটা মানে একদম টোপনি ভাঙিলে সিহঁতৰ। ভাল কথা, কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, তেওঁৰ পত্নীৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক আহিছে, স্কেমৰ কথা আহিছে, প্ৰপাৰ্টিৰ কথা আহিছে, তেতিয়া কেলে দল সংগঠন আছুৱেই হওক বা বাকীকেইটাই কেলে নকয় যে সেইটো ৰাইজে মানে সন্তুষ্ট হোৱাকৈ আপোনালোকে এইটো ৰিপ্লাই দিয়ক? ক'ত, তেতিয়াতো তেওঁলোকে মনে মনে থাকে। তাৰমানে কি এই আছুকে ধৰি বাকী দল সংগঠনকেইটাকে এতিয়া মানে বিজেপিৰ বি টিম হোৱাটো মানে একদম চিধা চিধিকে ঘোষণা কৰিছে নেকি? কাৰণ একেটা কথা, ছেইম, মানে তেওঁৰ পত্নী, মুখ্যমন্ত্ৰীৰ পত্নী ISI এজেণ্ট নহয়, মানিছোঁ মই, কিন্তু ঘটনাটো হ'ল এইটো বেলেগ ফালে গৈ আছে, এইবিলাক হ'ব নালাগে। আৰু আপোনালোকক অনুৰোধ কৰিম, জেমছ বণ্ডৰ এটা পিকচাৰ আছিলে, দ্য স্পাই হু লাভছ মি, সেইটো চাব দেই, বহুত বঢ়িয়া পিকচাৰ। তেতিয়াহ'লে এই যে দি স্পাই হু লাভছ মিৰ এই ঘটনাবিলাকো পাই যাব। আৰু মোদী ডাঙৰীয়া, সেইটো কিন্তু আপোনাৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ। তো গতিকে আপুনি আপোনাৰ মুখ্যমন্ত্ৰীক কি ধৰণে চামলে, এইটো আপোনাৰ ওপৰত কথা। আপোনাৰ সেইটো আচলতে আছুকে ধৰি বাকী দল সংগঠনে প্ৰাইম মিনিষ্টাৰক চেলেঞ্জ থ্ৰ' কৰিব লাগিছিলে যে এই মানুহটোক এৰেষ্ট কৰক, সেইটো নকৰি উল্টাটো কৰি আছে। যি নহওক, চব জল পট। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।